মই আজি তেতিয়াহ'লে গৈ আহোগে দেই উপায় নাই আজি এতিয়া সেই তই আলহী ফুৰিব আহিলে এতিয়া ঘৰখন তোৰ হাততে এৰি যাব লগা হৈছে মহাৰহী পালে সেই কামলৈ গুচি গ'ল এতিয়া যদিহে মই কামটো কৰিবলৈ নাযাওঁ এই পিছত আৰু কি হ'ব ঠিক নাই সেইকাৰণে জুলিও আছে যেতিয়া এই থাকোঁতে গৈ আহোঁ আমিবোৰ আকৌ সেইবোৰ কামবোৰ ভালকৈ নাজানো নহয় সেইকাৰণে তই ঘৰতে থাক কোনোবা আহিলে কৈ দিবি মই সেই টাউনলৈ গ'লোঁ বুলি দেই চিন্তা কৰিব নালাগে দে বাকী তই এতিয়া খাবলৈ কি বনাব জানো আৰু তাকে বনাই মেলি থৈ দে এই ৰুটিকে বনালেও বনাবি বুজিলি অঁ মাহী হ'ব একো নাই আপুনি এতিয়া নগ'লেও নহয় যে সেইটো কাৰণে যাওক আৰু এই গৰমত মোৰ ওলাই যাবলৈও মন নাই যে নহ'লে আপোনালোকৰ ময়ে গৈ দিলোঁ হয় এতিয়া মোৰ ওলাই যাবলৈ মন নাই যোৱাৰ কাৰণে মই সেইকাৰণে ঘৰতে থাকোঁ জুলিক যাবলৈ ক'লোঁ হ'ব দিয়ক মই যি জানো মানে আৰু ৰুটিটো বনাব পাৰিম দিয়ক ৰুটি আৰু চব্জি কিবা এটা বনাই থৈ দিম আপোনালোকে তাকে আহি খাব আৰু মই ভাত পানী আকৌ বনাই থাকিবলৈ এইবোৰ জোখ মাখো ভালকৈ নাজানিম যে আৰু লোকৰ ঘৰত আৰু আচহুৱা লাগে মানে কাম কৰিবলৈ সেইকাৰণে আপুনি যাওক সেই মই ৰুটিকে বনাই থৈ দিম আহি তাকে খাব হ'ব আমি তেতিয়াহ'লে ওলাই যাওঁ দেই সোনকালে গ'লেহে সোনকালে আহিব পাৰিম আকৌ কিমান দেৰি হয় ঠিক নাই বাৰু পিহু মই তেতিয়াহ'লে যাওঁ দেই আৰু কোনোবা আহিলে তই হেৰি মানুহবোৰতো চিনি নাপাবিয়ে বাৰু কৈ দিবি কোনোবাই কিবা বিচাৰি আহিলেও বা মাহী বিচাৰি আহিলে মাহী এতিয়া ঘৰত নাই পিছত আহিব বুলি কৈ দিবি দেই দুৱাৰখন বন্ধ কৰি ল'বি আৰু ৰুটি ভালকৈ বনাবি আকৌ এই কিবা একদম চুবাব নোৱাৰা নিচিনা কৰি নিদিবি বুজিলি তই আৰু কি বনাবি ঠিক নাই বাৰু হ'ব দে আমি গৈ থাকোঁ এতিয়া মাহী ব'লো সোনকালে যাওঁ নহ'লে আকৌ দেৰিয়ে হৈ যাব আজি বাৰু ক'ত ফচিলোঁ মাহীক বাৰু মই এই লাজতে কৈ দিলোঁ ৰুটি বনাব পাৰিম বুলি ৰুটি চব্জি বনাই থৈ দিম এতিয়া বাৰু মই কেনেকৈ বনাম ৰুটি ঘৰৰ ৰুটি বনালে আৰু যিহে ৰুটি শিলগুটিৰ নিচিনা টান হয় মায়ে চুবাওঁতে দাঁত ভাঙি যায়গৈ আৰু এতিয়া বাৰু মই ইয়াত কেনেকৈ বনাম এটা কাম কৰোঁ এই মোবাইলত ইউটিউবতে চাই লওঁ ইউটিউবত আজিকালি চব পাই যায় নহয় ইউটিউবত চাই যেনেকৈ কৈছে সেই তেনেকৈ বনাব লাগিব তেতিয়া মাহীয়েও গম নাপাব মই যে খানা বনাব নাজানো বুলি প্ৰথমতে গৈ চব্জিখিনিকে বনাই লওঁগৈ বা ধুনীয়া গোন্ধ ওলাইছে দেই এইখিনি খাবলৈ একদম টেষ্টি হ'ব নিচিনা লাগিছে পিছে চব্জিখিনি বাৰু এতিয়া হৈ গৈছে ৰুটিটোহে বনাবলৈ বাকী আছে ইফালে ইমান গেলা গৰমখনে একদম এইবোৰ খানা পিনা বনাই থাকিব লগা হৈছে উপায়ো নাই কোনোবা এটাতো কৰিবই লাগিব খানা নবনাওঁ বুলি ক'লে আকৌ সেই মই মাহীৰ লগত এই টাউনলৈ যাব লাগিলে হয় ইমান গেলা গৰমত ওলাই যাবলৈ মন যায়নে সেইকাৰণে নাযাওঁ বুলি ঘৰত থাকিম বুলি ক'লোঁ কোনে নাজানিছিলে ঘৰত থাকিলে আকৌ মোক যে সেই ৰান্ধনি দায়িত্বটো দি দিব বুলি এতিয়া উপায়ো নাই ৰুটিখিনি বনোৱাটোহে চিন্তা লাগিছে এইখিনি বাৰু হৈ গ'ল এইখিনি নমাই থৈ দিওঁ এতিয়া অকণমান ঠাণ্ডাও হওক মোৰ ইমান গৰম লাগিছে পাই এটা কাম কৰোঁ গাটো এবাৰ ধুইয়ে লওঁগৈ ধুই লওঁ তাৰপিছত আৰু সোনকালে আহি ৰুটিখিনি বনাই ল'ব লাগিব কোনে কিমান ৰুটি খায় সেইটোও নাজানো নহয় মায়ে কোৱা শুনো গাঁৱৰ মানুহে বোলে ৰুটি কেইবাখনো খাব পাৰে একদম 10খনলৈকে খাই দিয়ে ভগৱান এতিয়া মই কি সেই 50খন ৰুটি বনাব লাগিব খা কটা আজি মৰিলোঁ আৰু 50খনৰ জেগাত যদি 10খনৰ ৰুটি বনাই ল'ব পাৰোঁ মোৰ কাৰণে বহুতেই হ'ব যাওঁ প্ৰথমতে গাটো ধুই লওঁগৈ সোনকালে এতিয়াহে অকণমান শান্তি লাগিছে পাই গাটো ধুই দিয়াত গাটো শীতল একদম ঠাণ্ডা লাগিছে আৰু এতিয়া ইমান গৰম এনেকুৱা গৰমত আৰু একেবাৰে মৰি থাকিম নিচিনাহে লাগিছে গৰমত যে একো এটা কৰিবলৈ মন নাযায় যে জুলি আৰু মাহী আহিবলৈ হ'বই চাগে অৱশ্যে বেংকলৈ যোৱা নহয় কিমান দেৰি হয় ঠিক নাই বেংকবোৰ এনেও মানুহ বেছিয়ে থাকে মই সোনকালে গৈ ৰুটিখিনি বনাওঁগৈ বেয়া হ'লে মানে তেতিয়া আকৌ নতুনকৈ বনাব পাৰিম কেনেবাকৈ যদি সেই মই বোলে ৰুটি বনোৱা হোৱাই নাই মাহীহঁত আহি পালে হৈছে আৰু তেতিয়া মাহীয়ে হাঁহিব আৰু মোৰ ওপৰত একো কৰিব নাজানো বুলি সোনকালে বনাই লওঁগৈ আমি সেই ৰাতিপুৱাতে ওলাই গ'লোঁ বুলিহে সোনকালে আহিব পালোঁ নহ'লে আৰু সেই বেংকলৈ গ'লে মানে আৰু ক'নো সোনকালে আহিব পাৰি ইমান মানুহৰ ভিৰ হৈ থাকে দেই আমি ভাল সেই গেট খোলোতে সোমাই গৈ আগত লাইন পাতিলোঁ সেইকাৰণে সোনকালে ঘৰলৈ আহিব পাৰিছোঁ এতিয়া দেখা নাই আমি অহাৰ পিছত কেনেকুৱা মানুহ একদম ভিৰ লাগি আছে তাকে দেই এইটো বেংকলৈ যে মোৰ যাবলৈ মন নাযায় আজি এতিয়া সেই নগ'লেও নহয় সেই বুলিহে গ'লোঁ তই এতিয়া যদি আছ এতিয়াতে যদি কামটো কৰি দিব পাওঁ নহ'লে পিছত এইবোৰ নাজানো অকৰা মানুহ আকৌ কোনোবাই ঠগিয়ে দিব লাগিলে ভাগৰ লাগি আহিলে দেই মাহী তুমি ঠিকেই কৈছা ৰাতিপুৱা যদি সেই ভাত পানী খাই মেলি যাম বুলি ভবা হ'লে এতিয়া আমি আহিবই নোৱাৰোঁ সেই একেবাৰে পিছবেলা হৈ গ'ল হয় ভালেই কৰিলোঁ একো নোখোৱা নেমেলাকৈ প্ৰথমতে গৈ সেই কামটো কৰি আহিলোঁ এতিয়া পিছে মোৰ ভোক লাগিছে পিহুৱে কি বনাইছে আৰু ঠিক নাই মাহী আশা কৰি নাযাবা পিহুৱে বনাই ৰুটি খাম বুলি তাই বনোৱাত একেবাৰে একো নাজানে দেই কেইটামান বস্তু এনেই কোনোমতে বনায় আৰু মোৰ যেতিয়া ইমান ভোক লাগিছে গৈ পিনে আকৌ সেই বনোৱা মেলা কি কৰোঁ বাৰু এইজনী আকৌ একো এটা নাজানো নহয় আচলজনীকে তেতিয়াহ'লে মই বনাই মেলি থ'বলৈ ক'লোঁ হ'ব তাই সেই কিবা এটা বনাম বুলি কৈছে নহয় যি বনাই বনাব আৰু যি বনাই থৈছে তাকে খাব লাগিব এতিয়া তই কৈ দিলি মোৰ চিন্তাহে হৈছে ভাগৰে জুগৰে আহি আকৌ মইহে পাকঘৰত সোমাব লাগিব যেন পাইছে তথাপিও ক'ব নোৱাৰে বনাই থ'বও পাৰে বাৰু বলচোন ঘৰলৈ গৈ পালেহে গম পাম আৰু কিবা বনালে নাই তাকে গৈ পালেহে গম পাম আৰু কি কৰিছে কি নাই ব'লা সোনকালে যাওঁ এইখন ৰুটিয়ে নে বাৰু
জ্বলিয়ে থাকিলেচোন ইউটিউবত চাই চাই বনাইছিলোঁ এখন ৰুটি নহয় কিবা জ্বলাহে হ'লগে কি কৰোঁ বাৰু এতিয়া এনেকুৱা ৰুটি বনাই থ'লে মানে মোৰ সন্মানটো কিবাই হ'ব আৰু দেই পিহু বৰ বিপদত পৰিলোঁ আহিলোঁ দেই ভাগৰ যুগৰ লাগি আহিছে আৰু একদম ভোক চোক লাগি আহিছে তই কি বনালি আৰু সোনকালেহে উলিয়াই দে আমি আৰু ভৰি হাত ধুই আৰু খাবলৈহে বহো মাহী আহিলে যে ইমান সোনকালে আহিলে বেংকলৈ আজি সেই বেংকত মানুহ দুনুবোৰ যোৱা নাই নি বাৰু মাহীহঁত গৈছিলেহে 1 ঘণ্টা 1.5 ঘণ্টাতে ঘূৰি আহিলেচোন ইফালে মোৰ ৰুটি বনোৱাই হোৱা নাই এতিয়াহে দেখিছোঁ এই জ্বলা ৰুটিখনকে খাবলৈ দিব লাগিব আৰু নহ'লে একো এটা যদি দিব নোৱাৰোঁ হৈছে আৰু আজি মোৰ নাকটো কাট খালে আৰু মাহী আগত জুলিজনীও মানে কেনেকুৱা লগৰ ছোৱালী তাই মোক ফোন কৰি কিবা এটা সুধিবতো পায় যে বনাব পাৰিছেনে নাই পৰা কি কওঁ বাৰু এতিয়া মাহী মই বনাই আছোঁ এবাৰ আপোনালোকে ভৰি হাত ধুই লওক মাহী জুলি হেৰি আপোনালোক ইমান সোনকালে আহিলে যে আজি বেংকত মানুহ চানুহ নাই জানে আপোনালোকৰ কাম সোনকালে হ'ল যেন পাইছে ন বেংকতনো মানুহ কেলে নাযাব কচোন আমি সেই নেখাই নগৈ ৰাতিপুৱাতে গ'লো বুলিহে গেটখন খোলাৰ লগে লগে সোমাই গ'লো ন ঠেলা মাৰি একদম আগত গৈ ৰখিলোগে সেই বুলিহে সোনকালে কাম হ'ল সোনকালে ঘৰলৈ আহিব পাৰিলোঁ নহ'লে আৰু বেংকলৈ বুলি গ'লো বুলি ক'লে আৰু সোনকালে আহিব পাৰি জানো হেৰি নহয় তই পিছে বনালে নাই খাবলৈ বৰ ভোক লাগি আহিছে দেই ভালেই হ'ল সোনকালে আহিব পাৰিলে গৰমখন নহ'লে এই কষ্টহে হয় মই বনালোঁ ৰুটি বনাই থৈছোঁ ভৰি হাত ধুই আহকগৈ যাওক জুলি তই সোনকালে ধুই মেলি আহচোন অকণমান মোৰ লগত লাগি দিবি মানে বনাই মেলি চব ৰেডি কৰি থৈছোঁ উলিয়াই দিব লাগে আৰু পিহু মই যে একো কৰিব নোৱাৰোঁ দে মোৰ বিৰাট ভাগৰ লাগিছে সঁচাকৈ এই গৰমত ওলাই গৈছোঁ চাচোন এতিয়া আহিছোঁ মই গা ধুই মেলিহে একেবাৰে আহিম আৰু দেই তই কি বনাইছ তাকে খাম আৰু সেইবোৰকে দিবি হ'ব মই আছোঁ নহয় এতিয়া মই নাই বুলিহে কৈছিলোঁ বনাই মেলি থৈছোঁ যদি হ'ব মই উলিয়াই মেলি দিম বাৰু ভৰি হাতকেইটা ধুই আহিছোঁ আৰু জুলি তই যা সোনকালে সেই গা পা ধুই ল নে কি কৰ কৰি ল তাৰপিছত একেলগে গোটেইকেইজনে খাম আৰু পিহু মই গৈ আছোঁ জুলিজনী ভাল ফচিলোঁ দেই আজি এই সোনকালে মই মাতিছিলোঁ কিবা এটা কাৰণেহে মাহীকেইটা ৰুটি বনালোঁ বুলি ক'লোঁ সেই জ্বলা ৰুটিখন দেখিব লাগিলে মাহীয়ে কি ক'ব ঠিক নাই আৰু জুলিজনীও যে বুজিয়ে নাপালে মানে মই তাইক কি কাৰণে সোনকালে মাতিছিলোঁ আজি গ'লোঁ আৰু আজি মোক কোনো বচাব নোৱাৰে সোনকালে মই পাকঘৰলৈ তাক কি কৰিব আৰু মাহী অহাৰ আগতে কৰিব লাগিব এখন তই ৰুটিয়ে বনালি নে সেই জ্বলা কিবাহে এখন বনালি একদম খাই নিচিনা সেই জ্বলা ৰুটিচোন এখন বাৰু কোনে খাব তই যদি বনাব নাজান কোৱা হ'লেও হয়চোন বনাব নাজানো বুলি ইছৰাম জুলিয়ে ঠিকেই কৈছিলে দেই জ্বলা ৰুটিখন বাৰু এতিয়া কোনে খাব কচোন চাওঁ তই মোক বেলি দিব পাৰ যদি বেলি দে মই পটাপট ৰুটিখিনি বনাই লওঁ ভোক লাগিছে নহয় মাহী নহয় মানে মই জানো বনাবলৈ সেই আজি মানে মই ভাবিছিলোঁ অকণমান স্পেচিয়েলকৈ বেলেগকৈ বনাম বুলি সেই ইউটিউবৰ ভিডিঅ' এটা উলিয়াই লৈছিলোঁ নহয় সেইটো চাই বনাইছিলোঁ এইবোৰ ইউটিউবৰ ভিডিঅ'বোৰ যে এনেই দিয়ে পাই ভিডিঅ' চাই বনাবলৈ গৈ জ্বলা ৰুটিহে হ'লগৈ আৰু ইমান ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ জ্বলা বুলি জ্বলা নাই নহয় মাহী হ'ব দিয়ক সেই আপুনি আহিলে যেতিয়া মই বেলি দিওঁ আপুনিয়ে পুৰি যাওক আকৌ এইবোৰ জ্বলি মেলি থাকিলে কিবাই হ'বগৈ ভোক লাগিছে নহয় চবৰে আহক মই বেলি দিওঁ